ডিব্ৰুগড় চহৰৰ গাৰ্ড কোৱাৰ্টাৰত অৱস্থিত জিমখানা ক্লাবত ক্লাবৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যুক লৈ নিশা উত্তপ্ত পৰিস্থিতি। মেনেজাৰ ভীম ৰজ্জকৰ মৃতদেহ চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ। মেনেজাৰৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতেই মেনেজাৰ ৰজ্জকৰ মৃত্যুক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে জিমখানা ক্লাবত। ৰজ্জকৰ মৃত্যুক সহজভাৱে মানি ল'ব পৰা নাই পৰিয়াল আৰু স্থানীয় ৰাইজে। পৰৱৰ্তী সময়ত অতিৰিক্ত আৰক্ষী অধীক্ষক সেজল আগৰৱালা উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। মৃত ৰজ্জকৰ ভাতৃৰ মতে টকা লেনদেনক লৈ কিছুদিনৰ পৰাই ৰজ্জকক হাৰাশাস্তি কৰি অহাৰ অভিযোগ জিমখানা ক্লাবৰ একাংশ সদস্যৰ বিৰুদ্ধে। আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব প্ৰকৃত সত্য। কি হল কোৱাচোন? মোৰ ভাইটিটো যে মাৰি পেলালে শচীন কেশৰীয়া আৰু সঞ্জীৱ চোৰ আৰু ৰাজেন লোহিয়া কি কাৰণে হ'ল ঘটনা? কিবা হিচাপ কিতাপ দিব পৰা নাই, কিবা খেলি মেলি হৈছে বুলি কৈছে। 5 লাখ টকা এই ক'লে হিচাপটো মিলাই দিব পৰা নাছিলে। তাক ইমানেই প্ৰেচাৰ কৰিলে 2 লাখ টকা ক'ৰবাত যোগাৰ কৰি দিলে আৰু 3 লাখ টকা ঘূৰাই দিব পাৰিছিলে। 2 লাখ টকা কমিটিং দিলে। ৰাজেন লোহিয়া, শচীন কেশৰীয়া, সঞ্জীৱ চোৰে সদায় তাক বেমাৰে প্ৰচাৰ কৰিছে। মোবাইল লৈ থৈ দিছে। আজি 20-25 দিন হৈ গ'ল। কাকা মোৰ মোবাইলটো পানীত সোমাই দিলে বেয়া হৈ গ'ল। তাৰ কপাল বেয়া কৰা মোৰ ভাইটিটো আনি দে কাকা। আনিলে মোৰ ভাইটিটো এনেকুৱা কাম নকৰে কাকা। চিন্তা লাগে মোক মাৰিলে না কাকা, মাৰিলেও দিলি মোৰ ভাইটিটোক আনি দে। মই মাৰি দিওঁ কাকা। ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ। সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।